সাংসদ গৌৰৱ গগৈক এইবাৰ উভতি ধৰিলে বিধায়ক মানৱ ডেকাৰ পত্নী ৰাজশ্ৰী ডেকাই। এগৰাকী জনপ্ৰতিনিধি তথা সাংসদ হিচাপে ৰিতম সিঙৰ দৰে অশালীন মন্তব্য কৰা লোকক ৰক্ষণাবেক্ষণ দিয়া কাৰ্যক সামাজিক মাধ্যমত চোকা সমালোচনা কৰি প্ৰশ্ন সাংসদ গৌৰৱ গগৈলৈ। প্ৰথমে চাওক এই পোষ্ট। প্ৰশ্ন নম্বৰ 1, কোনোবাই আপোনাৰ প্ৰয়াত পিতৃক অপমানজনকভাৱে টাৰ্গেট কৰে কেনে লাগিব আপোনাৰ? প্ৰশ্ন 2, ৰাজহুৱাভাৱে কাৰোবাৰ স্বামীক ধৰ্ষণকাৰী বুলি ক'লে কিমান কষ্ট হয় জানেনে? প্ৰশ্ন 3, স্বামীক ঘৰ জোৱাই বুলি ক'লে পৰিয়ালটোৰ দুখ কেনে হ'ব? প্ৰশ্ন 4, পিতৃক ধৰ্ষণকাৰী আৰু ঘৰ জোৱাই সজালে সন্তানৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে? সামাজিক মাধ্যমত এনেদৰে তীক্ষ্ণ বাক্যবান কৰি প্ৰশ্ন নিক্ষেপ কৰিলে ৰাজশ্ৰী ডেকাই। কিয়নো সামাজিক মাধ্যমত বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে অশালীন পোষ্ট কৰিছিল কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙে। ইতিমধ্যে লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰিতম সিঙক। কিন্তু ৰিতম সিঙৰ বাসগৃহত উপস্থিত হৈ চৰকাৰ আৰু প্ৰশাসনক কঠোৰ সমালোচনা কৰাৰ পাছতেই এগৰাকী পত্নী, মাতৃ আৰু ভগ্নী হিচাপে উত্থাপন কৰিলে এই প্ৰশ্ন। মানৱ ডেকাৰ পত্নীৰ এনে প্ৰশ্নৰ পাছতেই সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। মই সামাজিক মাধ্যম যোগেদি বৌক মই ক'বলৈ বিচৰা নাই। বৌ ৰাজহুৱা জীৱনত নাই, সেইকাৰণে মই সাংবাদিকসকলৰ জৰিয়তে বৌক মই একো ক'বলৈ বিচৰা নাই। মানৱ ডেকা ডাঙৰীয়া কিবা এটা ক'লে তাৰতো উত্তৰ দিব, কিন্তু তেওঁ কিবা কাৰণত নিমাত হৈ আছে। কিন্তু বৌক মই একো ক'বলৈ বিচৰা নাই। কিন্তু মই এই ক্ষেত্ৰত অসম আমাৰ মুখ্যমন্ত্ৰীক সুধিবলৈ বিচাৰোঁ যে যি সময়ত বিজেপি দলৰ এজন আকাশ ফুকনে মিচিং জনগোষ্ঠীৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ এই যে ফোনত কিবা যে কথা তেওঁ কৈছে, তেওঁ হয় নহয় যি হওক, কিন্তু ফোনটোতো আমি শুনিছোঁ, কোনোবা বিজেপি দলৰ হ'ব পাৰে। সেই ফোনত এজন মিচিং জনগোষ্ঠীৰ নেতাৰ ওপৰত যি ধৰণৰ কথা ব্যৱহাৰ কৰিলে, সেই সময়ত পুলিচ ক'ত গ'ল? এনেদৰে এতিয়া ৰিতম সিঙক গ্ৰেপ্তাৰ কৰাৰ পাছত লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ পত্নী আৰু কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ মাজত চলিছে আন এক যুদ্ধ। ভিডিঅ' জাৰ্নেলিষ্ট অবিনাশৰ সহযোগত দীপাংকৰ মেধিৰ ৰিপৰ্ট, NB নিউজ। সাংসদ গৌৰৱ গগৈক এইবাৰ উভতি ধৰিলে বিধায়ক মানৱ ডেকাৰ পত্নী ৰাজশ্ৰী ডেকাই। এগৰাকী জনপ্ৰতিনিধি তথা সাংসদ হিচাপে ৰিতম সিঙৰ দৰে অশালীন মন্তব্য কৰা লোকক ৰক্ষণাবেক্ষণ দিয়া কাৰ্যক সামাজিক মাধ্যমত চোকা সমালোচনা কৰি প্ৰশ্ন সাংসদ গৌৰৱ গগৈলৈ। প্ৰথমে চাওক এই পোষ্ট। প্ৰশ্ন নম্বৰ 1, কোনোবাই আপোনাৰ প্ৰয়াত পিতৃক অপমানজনকভাৱে টাৰ্গেট কৰে কেনে লাগিব আপোনাৰ? প্ৰশ্ন 2, ৰাজহুৱাভাৱে কাৰোবাৰ স্বামীক ধৰ্ষণকাৰী বুলি ক'লে কিমান কষ্ট হয় জানেনে? প্ৰশ্ন 3, স্বামীক ঘৰ জোৱাই বুলি ক'লে পৰিয়ালটোৰ দুখ কেনে হ'ব? প্ৰশ্ন 4, পিতৃক ধৰ্ষণকাৰী আৰু ঘৰ জোৱাই সজালে সন্তানৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে? সামাজিক মাধ্যমত এনেদৰে তীক্ষ্ণ বাক্যবান কৰি প্ৰশ্ন নিক্ষেপ কৰিলে ৰাজশ্ৰী ডেকাই। কিয়নো সামাজিক মাধ্যমত বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে অশালীন পোষ্ট কৰিছিল কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙে। ইতিমধ্যে লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰিতম সিঙক। কিন্তু ৰিতম সিঙৰ বাসগৃহত উপস্থিত হৈ চৰকাৰ আৰু প্ৰশাসনক কঠোৰ সমালোচনা কৰাৰ পাছতেই এগৰাকী পত্নী, মাতৃ আৰু ভগ্নী হিচাপে উত্থাপন কৰিলে এই প্ৰশ্ন। মানৱ ডেকাৰ পত্নীৰ এনে প্ৰশ্নৰ পাছতেই সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। মই সামাজিক মাধ্যম যোগেদি বৌক মই ক'বলৈ বিচৰা নাই। বৌ ৰাজহুৱা জীৱনত নাই, সেইকাৰণে মই সাংবাদিকসকলৰ জৰিয়তে বৌক মই একো ক'বলৈ বিচৰা নাই। মানৱ ডেকা ডাঙৰীয়া কিবা এটা ক'লে তাৰতো উত্তৰ দিব, কিন্তু তেওঁ কিবা কাৰণত নিমাত হৈ আছে। কিন্তু বৌক মই একো ক'বলৈ বিচৰা নাই। কিন্তু মই এই ক্ষেত্ৰত অসম আমাৰ মুখ্যমন্ত্ৰীক সুধিবলৈ বিচাৰোঁ যে যি সময়ত বিজেপি দলৰ এজন আকাশ ফুকনে মিচিং জনগোষ্ঠীৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ এই যে ফোনত কিবা যে কথা তেওঁ কৈছে, তেওঁ হয় নহয় যি হওক, কিন্তু ফোনটোতো আমি শুনিছোঁ, কোনোবা বিজেপি দলৰ হ'ব পাৰে। সেই ফোনত এজন মিচিং জনগোষ্ঠীৰ নেতাৰ ওপৰত যি ধৰণৰ কথা ব্যৱহাৰ কৰিলে, সেই সময়ত পুলিচ ক'ত গ'ল? এনেদৰে এতিয়া ৰিতম সিঙক গ্ৰেপ্তাৰ কৰাৰ পাছত লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ পত্নী আৰু কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ মাজত চলিছে আন এক যুদ্ধ।
ভিডিঅ' জাৰ্নেলিষ্ট অবিনাশৰ সহযোগত দীপাংকৰ মেধিৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।